তো এতিয়া মই কি কৰিম, এই যেটো চাৰ্টৰ যেটো কলাৰ আছে, কলাৰটোকে এনচি কলাৰ আছে, সেই হিচাপতে মই ইয়াৰ পৰা কলাৰ কাটিং কৰিম। আমাৰ 16 আহি আছে। তাৰ কাৰণে কি কৰিম আমি, যেহেতু কলাৰটো আমাৰ 16 ইঞ্চি হল, 16টো আমি দুভাগ কৰিম। 16টো দুভাগ কৰিলে কিমান আহিব, 8 ইঞ্চি আহিব। তো এটো আমি 8ত মাৰ্জিন কৰিলো, আৰু দুভাগ এটো কাৰণে কৰিলো কাৰণ কি পেস্টিংটো আমাৰ অলৰেডি দুজাপত আছে। এয়া দুজাপত আছে, তাৰপৰা আমি এটো ইমানখিনি মাৰ্জিন কৰিলো। এতিয়া এই তলত আমি অকনমান গেপিং, কিন্তু 16ৰ যেটো মাৰ্জিন কৰিলো ইয়াৰ পৰা আমি 1 ইঞ্চি ইভাগে, তো ইয়াৰ পৰা আমি 1 ইঞ্চি আঁতৰত আৰু এটা মাৰ্জিন কৰিম। এইখিনি থাকিব আমাৰ বাৰ্টিক, এই 1 ইঞ্চি হ'ব এইটো কলাৰ, এই যেটো পছন্দ আছে এইখিনি আমাৰ ইয়াতে বাৰ্টিক ল'ব লাগিব। তো তাৰ কাৰণে এটো আমি মাৰ্জিন কৰিলো, এটো মাৰ্জিন হ'ল। এতিয়া এই যেটো বেন্ডটো আমি 1.1 দিম, 1.1 মাৰ্জিন কৰিম। ইভাগে আমি 1 ইঞ্চি ৰাখিব লাগিব এনেকে। তো এটো আমি এনেকুৱাকে মাৰ্জিন কৰিম। এতিয়া 2 ইঞ্চি আৰু ইভাগে 1.5 ইঞ্চি, ইয়াৰ পৰা এটো আমি এনেকুৱাকে মাৰ্জিন কৰিলো। এতিয়া ওপৰৰ এটোত আমি 1/2 ইঞ্চি হ'লক, ইয়াৰ পৰা আমি ইয়াৰ পৰা এটো 1/2 ইঞ্চি হ'লক। এতিয়া 1/2 ইঞ্চিৰ মাৰ্জিনটো আৰু এই কোণাৰ মাৰ্জিনটো আমি এনেকুৱাকে মাৰ্ক কৰিম। এটো আমাৰ কলাৰ কাটিং হৈ গ'ল। তো গম পালে কেনেকুৱাকে কলাৰ কাটিং কৰিব লাগে। এই কাফটো আমাৰ কে ইঞ্চি আছে হেতু জুখিম। কাফটো 11.5 ইঞ্চি আছে, আৰু ইয়াৰ যেটো বহল 3 ইঞ্চি আছে। তো কাফটো আছিল আমাৰ কিমান 11 ইঞ্চি, তো ইয়াৰ পৰা আমি 11 ইঞ্চি কাফটো লৈ লম, জুখি লম। কিমানখিনি লাগিব 3 ইঞ্চি। এটো আমাৰ কাফ হৈ গ'ল। এতিয়া এই মাৰ্জিনে কাটি ওলাম। তো এটো অলপমান প্ৰেছ মাৰি লোৱাৰ পাছত কি কৰিম, ইয়াতে আমি এই বেন্ডটো বহাম এনেকুৱাকে। এটো ফাৰ্ষ্টত আমি বহাই লম, তেতিয়া যাতে আমাৰ এটো লৰচৰ নহয়। তাৰ পাছত এটো আমি অকনমান আঁতৰত এটো বহাই দিম। তো এটো বহাৰ পাছত আমি এটো কাটি ওলাব লাগিব। এতিয়া এই যেটো পাৰ্ট আছে এই পাৰ্টৰ আমাৰ এই সাইডটো আমি ভাঙি ল'ব লাগিব, এনেকুৱাকে ফল্ড কৰি দিম। অলপমান কাট কৰি ললো, তেতিয়া যাতে আমাৰ এটো ভালকে বহে। তেটো আমাৰ কলাৰটো বহা হ'ল। এতিয়া আমি কি কৰিম, কাফটো বহাম। স্লিপছত যেটো আমি অকনমান কাটা দিছিলো, তো তাতে কি হ'ব আমাৰ লুপি লাগিব। তো তাৰ কাৰণে আমি দুটা লুপি বনাব লাগিব। হৈ গ'ল। এতিয়া আমি চাৰ্টৰ কলাৰৰ কাৰণে অলপমান আমাৰ এক্সট্ৰা আৰু কাপোৰ লাগিব।
তো চাৰ্টটো আমাৰ পেষ্টিং কমপ্লিট হ'ল এতিয়া আমি মেচিনত যাওঁ মেচিনত যাই চাৰ্টটো চিলাওঁ তো এটা আমি মেচিনত আহিলো আৰু ফাৰ্ষ্ট পৰ্যায়ত কি কৰিম যেটো কলাৰ কফ ইয়াৰ কামখিনি ক্লিয়াৰ কৰি লওঁ তো কফ মেচিন হেৰি কৰিয়া এক্সট্ৰা কৰি তো এটা আমাৰ কাফটোৰ চিলাই হ'ল এটো আমি সাইডত ৰাখিম তো এটো হ'ল কলাৰ আৰু কলাৰ ফাৰ্ষ্টত এই যেটো বেন আছে এই বেনটোৰ আমি ইয়াতে দি 1 ফিট আঁতৰে দি এটা চিলাই মাৰি ল'ব লাগিব এতিয়া কি কৰিম এই যেটো এক্সট্ৰা কাপোৰ আছে এইখিনি কাটি পেলাম আমি তো এইখিনি কাটি পেলালো এতিয়া এই যেটো এক্সট্ৰা কাপোৰ ললো আমি ইয়াৰ পৰা এই পাৰ্টটো চিলোৱাৰ কাৰণে আমি কাপোৰ এক টুকুৰা ল'ব লাগিব এই টুকুৰা কাপোৰ আমাৰ এটো চিলোৱাৰ কাৰণে আৰু এই পাৰ্টটো চিলোৱাৰ কাৰণে এক টুকুৰা কাপোৰ ল'ব লাগিব ইয়াৰ পৰা এতিয়া কি কৰিম এই যেটো পেস্টিং আছে পেস্টিংটোৰ কাষেদি বৰাবৰ এটা চিলাই মাৰিব লাগিব আমাৰ আৰু এটো একদম কোণাটোতে ৰখাই দিম ৰখাই দি ইয়াত আমি অলপমান এক্সট্ৰা যেটো গুলি সূতা এনেকৈ তো গুলি সূতা লৈ লম এতিয়া কি এই কোণাটো থোৱাৰ কাৰণে আমি এই সূতাটো ব্যৱহাৰ কৰিম ইয়াতে এটো আমি এনেকুৱাকে পাৰি কৰি আনি এটো পেলাই দি আকৌ এটা ঘাট চিলাই উঠাই লম এনেকুৱাকে চিলাই নুঠাও একদম বেজিটো ইয়াতে পেলাই লম পেলাই লৈ এই যেটো আঘাতৰ সূতা এটো আমি এনেকে বাহাতত আনি ইভাগে ৰাখিম তো ইয়াৰে এটো আছিল আমাৰ মিডল পয়েন্ট ইয়াতো আমি এনেকুৱাকে গুটকা কাটি লম এই যেটো কাপোৰ আছে এই কাপোৰটোৰ আমি মিডল পয়েন্ট ওলাই লম এনেকুৱাকে এতিয়া এই যেটো মিডল পয়েন্ট ওলালো ইয়াতে আমি এই পাৰ্টটো কৰিম সব এই যেটো তলৰ কাপোৰ এই কাপোৰটো আমি পিছত এক্সট্ৰাকে লগাইছো আৰু এই ওপৰৰ কাপোৰটোত আমাৰ পেস্টিং আছে তো এই যেটো কাপোৰটোত আমাৰ পেস্টিং আছে হেতু আমি ওপৰত ৰাখিম এনেকুৱাকে আৰু এই যেটো এই ভেনটো আমি এই সাইডটো আমি ইয়াতে তলত ৰাখিম এনেকুৱাকে আৰু এই তিনটা পাৰ্টৰ আমি এটো মিডল পয়েন্ট কৰি লম
तो